বনমন্ত্রী মুর্দাবাদ ইনকলাব জিন্দাবাদ অসম চৰকাৰ মুৰ্দাবাদ মই গোধাৰবাৰীৰ কাষতে থকা যি আচলতে অৰণ্য আছে সেই অৰণ্যৰ কাষতে আছোঁ আৰু ইয়াতে আচলতে দেখিবলৈ পোৱা গৈছে যে যোৱা সন্ধিয়া এগৰাকী যুৱকক আচলতে ঠেকেচি নিহত কৰিছে হাতীয়ে আৰু ইয়াকে লৈ ৰাইজ উত্তপ্ত হৈ পৰিছে কিয়নো এই বিগত কেইদিনৰ ভিতৰত আচলতে 3জনকৈ লোকক ইয়াত হাতীয়ে নিহত কৰিছে আৰু এই লৈ কিন্তু ৰাইজ উত্তেজিত হৈ পৰিছে বিশেষকৈ বন বিভাগৰ বিৰুদ্ধে তেওঁলোকে হুঁচাৰু হৈ পৰিছে তেওঁলোকে বন বিভাগৰ বিৰুদ্ধে এনেদৰে শ্লোগান দিছে ক'ব লাগিব যে গোৱালপাৰাত হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে আৰু ইয়াৰ মাজতে আচলতে এজনকৈ লোক নিহত হ'ব লগা হৈছে হাতীৰ আক্ৰমণত মই কথা পাতিবলৈ যত্ন কৰিম ইয়াৰ যিসকল মহিলা আছে সেই মহিলাসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম কি ক'ব বাৰে আচলতে এতে মানুহ নিহত হ'ব লগা হৈছে ঘৰ বাৰী আচলতে শেষ কৰি আছে হাতীয়ে তৎসত্ত্বেও কিন্তু বন বিভাগে আজিকো প্ৰতি কোনো ব্যৱস্থা সঠিক ব্যৱস্থা লোৱা নাই আপোনালোকে অভিযোগ কৰিছে গতিকে কি ক'ব হয় 2 তাৰিখৰ পৰা ইয়াতে এটা সৰু এই ৰিজাৰ্ভত আহি তিতাবি লৈ আছে হাতীয়ে তাৰপিছতো চৰকাৰে গুৰুত্ব নিদিয়াৰ ফলত বাৰম্বাৰ এই এক সপ্তাহ 2গৰাকী ব্যক্তি মৃত্যুবৰণ হ'ল আজি ফুলকুমলীয়া 24 বছৰীয়া যুৱক জীৱন ধ্বংস হ'ল আৰু চৰকাৰে তাৰপিছতো কোনো ব্যৱস্থা লোৱা নাই আজি এতিয়ালৈকে ডিঅ'প ইয়াত উপস্থিত হোৱা নাই এতিয়ালৈকে যোৱাকালি সন্ধিয়া মানুহ মৃত্যুবৰণ হ'ল তাৰপিছতো কিন্তু চৰকাৰ এই বিভাগৰ কোনো মানুহ গম নাপায় ৰাতিপুৱা গাঁৱৰ মানুহে খবৰ দিয়া হৈছে তাৰপিছতো কিন্তু চৰকাৰে গুৰুত্ব নিদিয়াৰ ফলত আপোনালোকে নিশ্চয় জানে যে এই অঞ্চলত হাতীয়ে আজিৰ পৰা 15 দিন ধৰি ইয়াতে উপদ্ৰৱ কৰি আছে মানুহ ঘৰ বাৰী ভাঙিছে মানুহ ক্ষতিগ্ৰস্ত হৈছে ক্ষতিগ্ৰস্ত হোৱাৰ ফলত মানুহ গৃহহাৰা হৈছে মানুহ দুখীয়া মানুহ এই কাম কৰি খোৱা মানুহ আজি এইকেইদিনৰ আগত পৰীক্ষা আছিল পৰীক্ষা মানুহ ভালকৈ দিব পৰা নাই আৰু এই বুলি নহয় গোৱালপাৰা জিলাত হাতী মানুহৰ সংঘাতে ব্যাপক ৰূপ ধাৰণ কৰাৰ পিছতো অসম চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা নকৰাৰ ফলত আজি দিনক দিনে শ মানুহ মৃত্যুবৰণ গোৱালপাৰা জিলাত কৰিছে তাৰপিছতো কিন্তু বনমন্ত্ৰী আজিলৈকে দুখ প্ৰকাশ কৰা নাই আমি বনমন্ত্ৰীক কৈছোঁ যে আপুনি এই গোৱালপাৰা জিলাক আপোনালোকে অসম বুলি ভাবে নাভাবে অসম চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰক কৈছোঁ আপুনি যদি গোৱালপাৰা জিলাবাসীক মানুহ বুলি যদি ভাবে এই যে মানুহ দিনে মানুহ মৰিছে আপোনালোকে যে মানুহ বুলি ভাবে আপোনালোকে আহি পেলাই এই গোৱালপাৰা জিলাৰ যি হাতী আৰু মানুহৰ সংঘাত এইটো নিৰ্মূল কৰিব লাগে আমি আপোনালোকক কৈ আহিছিলোঁ যে হাতীৰ যিটো সমস্যা এইটো বিজ্ঞানসন্মতভাৱে আপোনালোকে ডাঙৰ যিটো ৰিজাৰ্ভ আছে এই ৰিজাৰ্ভবিলাকক প্ৰজেক্ট লৈ আপোনালোকে যিহেতু বনাঞ্চলৰ পৰা জনা অঞ্চলত আহিম কি ক'ব আপুনি এইমাত্ৰ খুব বুজাৰিলে ল'ৰা ছোৱালী পৰীক্ষা আছে এইটো ৰাস্তাতে অহা যোৱা কৰে কেনেকুৱা সমস্যা হৈছে আপোনালোকৰ ৰাতি পৰীক্ষা দিব নোৱাৰে টোপনি মাৰে নোৱাৰে ইমান কষ্ট কেনেকুৱাকৈ চলিব গৰীব মানুহ ৰাতি দিন কাম কৰিব লাগে ৰাতি শুব নোৱাৰে কাম কৰি আহি টোপনি মাৰো তেতো অলপ ভাল লাগে এনেকুৱা আপোনালোকে ভালকৈ টোপনি মাৰিব নোৱাৰে এতিয়া টোপনি মাৰিব লাইনো নিদিয়ে লাইন কাটি দিয়ে মানুহক ফোন কৰিলে আহে নাই ফৰেষ্টৰ মানুহ ঠিক কৰি কৰোঁ ফৰেষ্টৰ মাতে আমি এইটো কৈছি কৰিব নোৱাৰে সেনেকুৱা কৈ ফৰেষ্টৰে মেইন ৰোডৰ এই ৰাস্তাত মেইন ৰোডত পহৰা দি থাকে আমাৰ ইয়াতে নাহে পহৰা দিবৰ কাৰণে আমাৰ বহুত হাতী আহে সদায় আহে ইয়াতে আছে বহুত দিন হ'ল আজি বহুত দিনত ধৰি টোপনি গোটেই বন্ধ পঢ়া শুনা আৰু ইটো ৰাস্তা দিয়ে যাব লাগে স্কুলত পৰীক্ষা হৈ আছে আমাৰ নাতিগিলা 9ৰ পৰীক্ষা কালিহে শেষ হৈছে কিন্তু কিমান কষ্ট কৰি যে মানে পঠাব লগা হ'ল আজি যিগৰাকী যুৱক আচলতে আহিছিল বজাৰত আহিছিলে বজাৰত নহয় তাইতো হেণ্ডিমেন কৰে তাই কামত কাম কৰে সি বাবলু চাংমা হয় সি হেণ্ডিমেন কৰে সি মানে ঘৰত যাওঁতে মানে তাক মানে এটেক কৰিলে আৰু এইখিনিত এয়া চন্দনা আমি দেখুৱাইছোঁ আচলতে এই অঞ্চলৰ ৰাইজে খুব প্ৰকাশ কৰিছে যে আচলতে হাতী আৰু মানুহৰ সংঘাত দীৰ্ঘদিনৰ পৰা চলি আছে বিশেষকৈ এজাক আচলতে হাতীয়ে এই অঞ্চলটোত দীৰ্ঘদিনৰ পৰাই উপদ্ৰৱ চলাই আছে আৰু বিগত আচলতে এক সপ্তাহৰ ভিতৰতে 2জনকৈ লোকক হাতীয়ে নিহত কৰাৰ পিছতো কিন্তু বন বিভাগে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থা কিন্তু গ্ৰহণ কৰা নাই যাৰ ফলত এই অঞ্চলবাসী ৰাইজে ক্ষোভিত হৈ পৰিছে আৰু দেখিবলৈ পোৱা গৈছে যে জিলাৰ বিভিন্ন প্ৰান্তত এনেদৰে দেখিবলৈ পোৱা গৈছে হাতী আৰু মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰা স্বত্তেও বন বিভাগে আচলতে যি সঠিক ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে সেই সঠিক ব্যৱস্থা গ্ৰহণ কৰা নাই বাবে আচলতে ৰাইজ ক্ষোভিত হৈ পৰিছে আমি দেখুৱাইছোঁ বন বিভাগৰ লোক
তথা আৰক্ষীৰ লোক কিছু আহিছে যদিও তেওঁলোকক আচলতে এই যি মৃতদেহ সেই মৃতদেহ আচলতে লৈ যাবলৈ দিয়া হোৱা নাই কিয়নো ইয়াত বন সংমণ্ডল প্ৰাধিকাৰী আচলতে DFO গৰাকী আহিব লাগে বুলি ৰাইজে দাবী কৰিছে আৰু যে হাতী মানুহৰ যি সংঘাত সেই সংঘাত আচলতে সঠিকভাৱে নিৰ্মূল কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে আমি দেখুৱাইছোঁ কি ক'ব যেহেতু আপোনালোকে আজি খুব ক্ষোভিত হৈ পৰিছে হয় কথা হৈছে কি আজি কি কম ক'ব লগা ৰাস্তা নাই এনেকুৱা অৱস্থা হৈছে ভাষা নোহোৱা হৈ গৈছে এই কয়দিনত 2জন মৰিল আমাৰ ইয়াতে কিন্তু আমাৰ বন বিভাগৰ মানুহগিলা মাতিলেও নাহে কিন্তু আমাৰ থানা ষ্টাফে যদি আহিব পাৰে ইহঁতে কিয় আহিব নাপাৰে থানা ষ্টাফৰ কোনো দায়িত্ব নাই কিন্তু দায়িত্ব আছে আমাৰ বন বিভাগে নাহে মাতিলেও নাহে 2 ঘণ্টা পিছতহে আমি হাতী চাতি আহিলে আমি উফালে হাকাই দিয়াৰ পাছতহে ইহঁতে আহে কিন্তু আমাৰ থানা মাতিলে আহি পায় তাৰ কাৰণ কি ইহঁতে নিয়মটো পালন কৰিবলৈ আহে ইহঁতে খালি নিয়ম পালন কৰিব আহে ইহঁতে কি দৰমহা চৰকাৰে নিদিয়ে নেকি সেই কথাটাৰ কাৰণে আজি আমি DFO ছাৰক মাতিছোঁ বা আহিব বুলি আমি পাইছোঁ খবৰ সেইকাৰণে আমি ইহঁতে আহিলেহে আমি মানে যাব দিম এই আমাৰ মৃত্যু দেখাটো এইটোক লৈ যে মেমন কি কৰিবৰ কাৰণে লৈ যাব যে কিন্তু এতিয়া আমি যাব নিদিওঁ সেইটোৱে আমাৰ দুখ লগা কথা আজি এই ৰাস্তা হাইৰোডৰ পৰা অলপমান আগবাঢ়ি আহি ইফালে জংঘল এনে ইহঁতে ক'ব পাৰে কোনেও ক'ব পাৰে যে এটা ৰিজাৰ্ভ কিন্তু আমি ৰিজাৰ্ভত নহয় ৰিজাৰ্ভৰ ছাইডেদি আমি যাব লাগে এই যাৱা অৱস্থাতে এনেকুৱা অৱস্থা হৈ গৈছে কিন্তু কথা হৈছে কি ইহঁতে বন বিভাগৰ মানুহবিলাক ক'ত গাছ কাটি আছে ক'ত মাটি কাটি আছে ক'ত কি কৰি আছে খালি এগিলাহে পইচা উঠাবৰ কাৰণে ইহঁতে ব্যস্তত থাকে কিন্তু ইফালে ব্যস্ত নাথাকে সেই বস্তুটো আজি বহুদিনৰ পৰা আমি ৰাইজে কৈ আছোঁ ৰাতি হ'লে অন্ধকাৰ হৈ যায় লাইন গেলে আৰু কিছু মানে এনেকুৱা অৱস্থা হৈ যায় মানুহ কোনফালেদি আহে 2-এটা পাগলা হৈ গৈছে হাতী এনেকুৱা চলি ব্যৱস্থা নাই কোনো ব্যৱস্থা মানে আমাৰ এনেকুৱা হৈছে টকাৰ জুই খালি জুই ছাড়া আমাৰ কোনো ব্যৱস্থা নাই ইহঁতে জুইকো নামানা হৈ গৈছে মানে জুই দেখা পালে আৰু পাগলা হৈ যায় ওচৰতেহে আহে আৰু দেখা পালে আৰু বেছিকৈহে আহে আৰু এনেকুৱা অৱস্থা আহি গৈছে আজি চাওক এই মানুহজনক যেনেকুৱা কৰিছে মানুহজনটো ইয়াতে আছে কিন্তু এনেকুৱা এটা হৈ গৈছে মানে পিছ কৰি দিছে মানে কেমেৰাত দেখুৱাৰ কাৰণে সম্ভৱ নোহোৱা হৈ গৈছে কিন্তু কথা হৈছে কি চৰকাৰক মই এটাই আহ্বান জনাওঁ এই বন বিভাগৰ মানুহগিলানক ইহঁতক দৰমহা দি ৰাখিছে নাই ইহঁতক কি কৰিবৰ কাৰণে পইচা কালেকশ্যন কৰিবৰ কাৰণে দিছে ইহঁতে কিন্তু কয় চৰকাৰে কৈ আছে কিন্তু কোনো পইচা কালেকশ্যন নহয় কোনো জেগাত কোনো দুৰ্নীতি নহয় দুৰ্নীতিৰ বহা আহি গৈছে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত আৰু আমি একলে নহয় ৰাইজে কওক হয় না নহয় দুৰ্নীতিৰ বহা হৈ গৈছে এটা গাছ কাটি লৈ যাওঁতে মানে ধৰে মানে এনেকুৱা অৱস্থা হৈ গৈছে ফৰেষ্ট বিভাগৰ মানুহ ৰাস্তাত আমাৰ গাঁৱত যে কাৰোবাৰ এটা ঘৰৰ ভিটা কাটিব তাতে ট্ৰেক্টৰ লগালে JCB লগালে পইচাৰ কালেকশ্যন লাগে ইহঁতক বহুত আমি দেখা পাইছোঁ এইগিলা আমাৰ উদাহৰণ বহুত আছে ইহঁতে এতিয়াও অলপ আগত আহিছিল আহাৰ পিছত গুচি গৈছে কিন্তু আমাৰ পুলিচ বিভাগে আমাৰ ইয়াতে আছে এখনো কিন্তু ইহঁতে কোনো নাযায় ইহঁতক আমি মাতিলে পাং আমি ইহঁতৰ কাৰণে আমি বহুত ধন্যবাদ দিব লাগিব ইহঁতক আৰু কয়দিনমান আগত বলবলাতে এনেকুৱা হৈ গৈছিল বলবলা ব্ৰিজৰ তলতে তাতে 4 ঘণ্টামান এনেকুৱা হৈ গৈছিল গাড়ী ঘোঁৰা সব বন্ধ হৈ গৈছিল কিন্তু পুলিচ বিভাগে আহি পাইছে ইহঁতে নাহে বনমন্ত্ৰীক আৰু মুখ্যমন্ত্ৰী কি আহ্বান জনাব আপুনি বন মন্ত্ৰীক মই আজি এটাই আহ্বান জনাওঁ এই কথা সব আঁতৰি দি দুসৰা মানুহ দি দিয়ক আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত নহ'লে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ মানুহ জীয়াই থকা বৰ মুস্কিল হৈ গৈছে যেটা অৱস্থা আহি গৈছে কিন্তু আচলতে আমি দেখুৱাইছোঁ এয়া ৰাইজ ক্ষোভিত হৈ পৰিছে আৰু ক্ষোভিত হোৱাটো স্বাভাৱিক কিয়নো বিগত এসপ্তাহৰ ভিতৰতে আচলতে 2জনকৈ যুৱকক নিহত কৰিছে এই অঞ্চলটোত আৰু কেৱল যুৱক 2জনকে নহয় বিভিন্ন আচলতে ঘৰ বাৰী এফালৰ পৰা হাতীয়ে ভাঙি তছনছ কৰিছে যাৰ বাবে আচলতে ৰাইজে উজাগৰি নিশা কটাব লগা হৈছে এয়া বন বিভাগৰ বিৰুদ্ধে স্লোগান দিছে স্থানীয় লোকসকলে মহিলাসকলে কিয়নো তেওঁলোকে নিশা আচলতে ভালদৰে শুব নোৱাৰে উজাগৰে থাকিব লাগে হাতীৰ উপদ্ৰৱৰ ফলত এফালৰ পৰা আচলতে ঘৰ বাৰী নিষেধ কৰিছে হাতীয়ে তৎসত্ত্বেও বন বিভাগে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে সেই ব্যৱস্থা গ্ৰহণ কৰা নাই আমি গোৱালপাৰাৰ গোধাৰবৰীত আছোঁ আৰু গোধাৰবৰীত যোৱাকালি সন্ধিয়াই আচলতে এগৰাকী যুৱক বাবলু চাংমা 22 বছৰীয়া যুৱকক হাতীয়ে ঠেকেচি আচলতে নিহত কৰিছে ইয়াৰ পূৰ্বেও এসপ্তাহ পূৰ্বেও এই অঞ্চলটোতে আন এগৰাকী লোকক হাতীয়ে নিহত কৰিছিলে আৰু বহু ঘৰ বাৰী ইতিমধ্যে ভাঙি আচলতে তছনছ কৰিছে বনৰীয়া হাতীয়ে যাৰ ফলত আচলতে ৰাইজ এনেদৰে ক্ষোভিত হৈ পৰিছে ক্ষোভিত হৈ বন বিভাগৰ বিৰুদ্ধে বিভিন্ন স্লোগান দিয়া দেখিবলৈ পোৱা গৈছে চন্দনা কেৱল গোৱালপাৰাৰ এই গোধাৰবৰী অঞ্চলতে নহয় বলবলা অঞ্চলতে নহয় জিলাখনৰ বিভিন্ন প্ৰান্তত আচলতে এনেদৰে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত দেখিবলৈ পোৱা গৈছে বিশেষকৈ কৃষ্ণাই দুধনৈ মাটিয়া ৰংজুলি আদি বিভিন্ন ঠাইত বনৰীয়া হাতীয়ে কিন্তু উপদ্ৰৱ চলাই আছে